নমস্কাৰ। আজিৰ বিষয় হৈছে ক্ৰিকেট। আমি ইতিমধ্যে গম পাইছো মানে IPL আৰম্ভ হৈছে আৰু 28 মাৰ্চৰ পৰা আৰু কালি আৰম্ভ হৈছিল 30 মাৰ্চত অসমৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। আৰু বৰ্ষাপাৰা ষ্টেডিয়ামত মানে মুখামুখি হৈছিল চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছে। ৰাজস্থান ৰয়েলছৰ কেপ্টেইন আছিল অসমৰ সন্তান ৰিয়ান পৰাগ। আৰু ৰিয়ান পৰাগে টছত জিকি প্ৰথমতে বলিং কৰিবলৈ সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্ত যে এটা সুন্দৰ সিদ্ধান্ত আছিল সেইটো স্বীকাৰ কৰিবলগীয়া। খেল আৰম্ভ হৈ চেন্নাই ছুপাৰ কিংছে 19.5টা বলত 127 ৰান কৰিবলৈ সক্ষম হয় আৰু আমাৰ ৰাজস্থান ৰয়েলে তাৰ পাছত বেটিং ধৰিবলৈ সক্ষম হয়। ৰাজস্থান ৰয়েলছৰ যেহেতু আমাৰ কেপ্টেইন ৰিয়ান পৰাগ আৰু প্ৰথম বেটিং হিচাপত পঠাইছিল বৈভৱ সূৰ্যবংশী, এজন 15 বছৰীয়া ল'ৰা। আৰু সেই 15 বছৰীয়া ল'ৰাটোৱে যে ষ্টেডিয়াম কপাই দিব সেইটো কথা জনা যোৱা নাছিল। বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 17টা গেমত 52 ৰান কৰিবলৈ সক্ষম হয় আৰু তেখেতে 4টা ফ'ৰ 5টা ছিক্সেৰে গোটেই ষ্টেডিয়ামখন যেন কপাই দিছিল। তেওঁৰ ৰান আছিল 300.25, চমৎকাৰ ৰান ৰেট। আৰু বৈভৱ সূৰ্যবংশী এনেকুৱা 15 বছৰীয়া ল'ৰা এটা এনেকুৱা এটা চমৎকাৰ খেল দেখুৱাব বুলি কল্পনাই কৰা নাছিলো। আমাৰ ৰিয়ান পৰাগ কেপ্টেইন হিচাপত তেওঁ 11 ৰান দিবলৈ খেলখনত সক্ষম হৈছে আৰু ৰিয়ান পৰাগৰ দক্ষতা স্বীকাৰ কৰিবলগীয়া। তেখেতে যেন কেপ্টেইন হিচাপত আগবাঢ়ি যাব সেয়া দেখুৱাই দিছে। তাৰোপৰি আমি ক'ব লগা হৈছে বৈভৱ সূৰ্যবংশীৰ আন এটা চমৎকাৰ কথা। তেওঁক মেন অফ দ্য মেচ দিয়ে। মেন অফ দ্য মেচৰ বঁটাটো লৈয়ে যিটো ফটো শ্বুটিং বা এনেকুৱা লৈ সেইবিলাকৰ প্ৰতি যেন তেওঁৰ ধ্যানে নাই। বঁটাত মেন অফ দ্য মেচ লৈয়ে তেখেতে দৌৰি গৈ মহেন্দ্ৰ সিং ধোনীৰ ওচৰলৈ আৰু মহেন্দ্ৰ সিং ধোনীক তেখেতে ভৰি চুই সেয়া জনায়, যিটো আমাৰ ভাৰতীয় সংস্কৃতিৰ এটা উৰ্ধত বুলি ক'ব খোজো। আমাৰ ভাৰতীয় সংস্কৃতিত কি আছে ডাঙৰৰ ভৰি চোৱা যায়। আৰু যেন বৈভৱ সূৰ্যবংশী সেইটো গোটেই বিশ্বকে দেখুৱাই দিয়া যেন লাগিছে বৈভৱ সূৰ্যবংশীৰ যিটো সংস্কাৰ। গতিকে বৈভৱ সূৰ্যবংশীয়ে এনেধৰণে চমৎকাৰ দেখুৱাই দিয়ে। তেখেতে আমাৰ ভাৰতীয় সংস্কৃতি দেখুৱাবলৈ সক্ষম হয় আৰু এনেধৰণে খেলখন ৰাজস্থান ৰয়েলছে মাত্ৰ 12 অভাৰতে জয় হবলৈ সক্ষম হয়। খেলখন এনেকুৱা লাগিছে, যদিও খেলখন ষ্টেডিয়ামত যাই চোৱা নাই, তথাপিও এনেকুৱা লাগিছে যেন খেলখন চকুৰ আগত ভাহি আছে। তাৰোপৰি অসমৰ গুৱাহাটীৰ বৰ্ষাপাৰাৰ খেল নিজৰ ৰাজ্যত হলে পুনৰ খেলখন আৰু এটা উত্তেজিত হৈ থাকে। গতিকে এই উত্তেজনা যেন অন্ত পেলাই বিশেষভাৱে বৈভৱ সূৰ্যবংশীক লগি অশেষ ধন্যবাদ। তাৰোপৰি আমাৰ অসমৰ সন্তান ৰিয়ান পৰাগে যেন যিটো দলপতি হোৱাৰ ক্ষেত্ৰত সক্ষম দেখুৱাইছে। গতিকে তাৰ বাবে মই আমাৰ ৰাজস্থান ৰয়েলক চেলুট দিবলৈ এবাৰ বাধ্য হলো। গতিকে আজিলৈ ইমানেই। নমস্কাৰ।